নমস্কাৰ সকলো অসমবাসী ৰাইজক এটা জনাব বিচাৰোঁ যে যোৱাকালি সন্ধিয়া প্ৰায় 7:30-8টামান বজাত গড়চুক আৰু বৰাগাঁৱৰ মাজত নিজন ফেক্টৰীৰ সন্মুখত এটা দুৰ্ঘটনা হৈছিল। সেই দুৰ্ঘটনাটো দুজনী যুৱতী মৃত্যু হোৱা বুলি কৈছে, কিন্তু মই জনাব বিচাৰোঁ যে দুজনী যুৱতী মৃত্যু হোৱা নাই, এজনী যুৱতীহে মৃত্যু হৈছে, যাৰ তাইৰ নাম আছিলে কুন্তি দাস শিৱসাগৰৰ, আৰু যিজনী মামনি বৰা নামৰ যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি কৈছে তেওঁ ইতিমধ্যে মৃত্যু হোৱা নাই। তেওঁ বৰ্তমান গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত এডমিট আছে, আৰু দেখিব পাইছে মই হেল্থ চিটি হস্পিটেলতে আছোঁ এতিয়া বৰ্তমান। আৰু মোৰ বৌ হয়, মই ননদ হয়, মই নিজে এম্বুলেঞ্চত আনিছোঁ। প্ৰথম আমি GMCলৈ গৈছিলোঁ, GMCত ICUত কোনো চিট খালী নাছিলে, যিহেতু চিৰিয়াছ পেচেণ্টটো বহুত চিৰিয়াছ ICUত ৰখাবলগীয়া হৈছিলে, তো তাতে নোহোৱাৰ কাৰণে আমি ডাইৰেক্ট আকৌ হেল্থ চিটিলৈ লৈ আহিলোঁ। আমি ইয়াতে এতিয়া বৰ্তমান ট্ৰিটমেণ্ট তেওঁ চলি আছে, এতিয়া বৰ্তমান তেওঁ ICUত এডমিট আছে, আৰু মই ইয়াতে আছোঁ, মই তেওঁৰ ননদ, এয়া তেওঁৰ ল'ৰা, ডাঙৰ ল'ৰা, মামনি বৰা ডাঙৰ ল'ৰা। গতিকে সকলো অসমবাসী ৰাইজক মই মোৰ হৃদয়ৰ পৰা মই এটাই বিচাৰোঁ যেন বৌ সোনকালে যাতে ভাল হৈ আহে, মামনি বৰা যাতে সোনকালে সুস্থ হৈ উঠে। তেওঁ 3টাকৈ সন্তান আছে, সৰুটো নাৰ্চাৰী পঢ়ি আছে, আৰু মাজুটো ক্লাছ 5ত, আৰু ডাঙৰ ল'ৰাজন এইবাৰ মেট্ৰিকৰ ষ্টুডেণ্ট হয়। দাদা ঢুকাইছে আজি 5 বছৰ হ'ল, আৰু সেইকাৰণে তেওঁ গুৱাহাটীলৈ ওলাই আহিছিলে কৰ্মৰ সূত্ৰে, যিহেতু 3টাকৈ ল'ৰা ছোৱালী আছে তাৰ। তো এই নিউজ চেনেলবিলাকে কিহৰ কাৰণে মিছা নিউজ প্ৰচাৰ কৰে, সেইকাৰণে মই আজি লাইভ আহিছোঁ, আৰু আপোনালোকৰ আগত এইটো জনাব বিচাৰিছোঁ যে প্লিজ আপোনালোকে মিছা এইবিলাক নিউজ আপোনালোকে প্ৰচাৰ নকৰিব। নিউজ চেনেলক কৈ আছোঁ, কাৰণ জীয়াই থকা মানুহকো আপোনালোকে মাৰি পেলাইছে। কিয় এনেকুৱা কৰে? অকণমান সামান্য আমাৰ এতিয়াও ভৰসা আছে যে আমাৰ বৌ মামনি বৰা সুস্থ হৈ উঠিব, আকৌ আমাৰ মাজত আগৰ নিচিনা থাকিব। গতিকে মই এইটোৱে আপোনালোকক জনাব বিচাৰোঁ যে আপোনালোকে বস্তুবিলাক তদন্ত আগতে ভালকৈ কৰি ল'ব, তাৰপিছত নিউজ দিব। আপোনালোকে TRP আৰু ভিউজ পাবলৈ GT নিউজ কৈ দিব নেকি? জীয়াই থকা মানুহক মাৰি পেলাব, মৰা মানুহক জীয়াই থকা কৰি দিব, কেনেকুৱা ধৰণৰ এনেকুৱা নিউজ? গতিকে মই এই কথাটো কেতিয়াও মই একচেপ্ট নকৰোঁ যে আজি মোৰ বৌ জীয়াই আছে, আমি ট্ৰিটমেণ্ট কৰি আছোঁ এই হেল্থ চিটি হস্পিটেল। আপোনালোকে চাব পাৰে, অকণমান দেখাই দিয়কচোন। হেল্থ চিটি হস্পিটেল আপোনালোকে চাব পাৰে, অকণ জুম কৰি দেখাব। হেল্থ চিটি হস্পিটেল আমি আছোঁ এতিয়া, বাহিৰৰ পৰিৱেশ, আৰু পেচেণ্ট ভিতৰত আছে, আৰু মই আজি বাহিৰত আছোঁ কাৰণ ভিতৰত বহুত পেচেণ্টৰ যিবিলাক এটেণ্ডেঞ্চবিলাক শুই আছে, মই কথা ক'লে আকৌ ডিষ্টাৰ্ব হ'ব। আৰু এইখিনি নিউজ বহুত টাইম দেখা নাছিলোঁ, আমি ব্যস্ত আছিলোঁ পেচেণ্টৰ লগত। এতিয়া মই নিউজটো দেখি পিনে মোৰ বহুত বেয়া লাগিছে, সেইকাৰণে মই আজি লাইভ আহি পিনে কৈছোঁ যে প্লিজ আপোনালোকে বিনা তদন্তত আপোনালোকে GT নিউজ নিদিব, GT নিউজ আপোনালোকে নিদিব। মামনি বৰা এতিয়াও জীয়াই আছে, মামনি বৰা এতিয়াও জীৱিত আছে, মামনি বৰা ট্ৰিটমেণ্ট চলি আছে। পাৰে যদি অকণমান প্ৰাৰ্থনা কৰিব যাতে মামনি বৰা সুস্থ হৈ উঠে সোনকালে, আমাৰ মাজত যাতে আগৰ নিচিনা আমাৰ বৌ যাতে আকৌ ভাল হৈ আহে। নমস্কাৰ, মোৰ আৰু ক'বলগীয়া মামনি বৌ, অ' মামনি বৌ, মামনি বৌ, অ' বৌ, মই আহিছোঁ চা, মামুন ছোৱালী, मामनी को पेशेंट को पकड़िएगा, ठीक है पेशेंट